আমি যেতিয়া গছ এডাল দেখা পাওঁ তাত ফল লাগি থাকে, কমলা লাগিছে, আপেল লাগিছে, কল লাগিছে, তাত ভাল ভাল ফল আছে। আমি বাগিচাত গলো, ফল ছিঙিলো, ফল খালো। ঘৰৰ বাহিৰত ৰখি থকা মধুৰিআম গছডালৰ পৰা মধুৰিআম খৰালো, আমি খালো। আমি দুই ধৰণে খাব পাৰো। মধুৰিআমটো ললো, খালো, কিমান মিঠা কিমান তিতা চিন্তা কৰি সামৰণি মাৰিলো। কিন্তু মধুৰিআমটো লোৱাৰ সময়ত আমি যদি অকণমান চিন্তা কৰো যে মোৰ বাবে ইমান ধুনীয়া মধুৰিআম আজি মই খাব পালো, গছডাল কোনে লগাইছিল? বোলে গছডাল তোমাৰ দেউতাই লগাইছিলে। মোৰ দেউতাই লগাইছিলে। তাৰমানে দেউতাই গছ লগোৱাই নহয়, গছডালত পানী দিছিলে, গছডালৰ যত্ন লৈছিলে, আৰু সেইকাৰণে এই গছডালে আজি মধুৰিআম দিছে, আমি খাইছো। খোৱাৰ সময়ত দেউতালৈ কৃতজ্ঞতা জনাইছো যে দেউতাই যদি এই গছডাল নুৰুলেহেঁতেন এই মধুৰিআম মই আজি খাব নোৱাৰিলোহেঁতেন। এই কৃতজ্ঞতাই জীৱনক পৰিৱৰ্তন কৰায়। আজি আমি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছো, মেট্ৰিকত ষ্টাৰ নম্বৰ পাইছো, ডিষ্টিংশ্যন নম্বৰ পাইছো। কালি আমি ডক্তৰ হ'ম, কালি ইঞ্জিনিয়াৰ হ'ম, কালি ব্যৱসায়ী হ'ম, কালি শিক্ষক হ'ম, কালি অধ্যাপক হ'ম। কিন্তু আমাৰ যাত্ৰাৰ আৰম্ভণি ক'ৰ পৰা হৈছিল? মোৰ মায়ে 10 মাহ 10 দিন মোক তেওঁৰ গৰ্ভত ৰাখি জন্ম দিছিল। পৰিশ্ৰমৰ মাজেৰে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি মোৰ কাৰণে স্কুলৰ ফিজ যোগাৰ কৰিছিল আৰু মোক স্কুলত লৈ গৈছিল। ঘূৰি অহালৈকে ভাত বনাই মোৰ কাৰণে সাজু কৰি থৈছিলে। মোৰ মেট্ৰিক পৰীক্ষা, মোৰ যিমান টেনশ্যন তাতকৈ মোৰ মাৰ টেনশ্যন বেছি। যেতিয়া মই স্কুলত যাওঁ, মায়ে ভগৱানৰ সন্মুখত চাকিয়ে গছি জ্বলাই মোৰ ল'ৰাজৰ ছোৱালীটোৰ যাতে পৰীক্ষাটো আজি ভাল হয়। ঘূৰি অহাৰ পিছত ৰখি থাকে বাৰেণ্ডাত যে পৰীক্ষাটো ভালকৈ দি আহিলো নে নাই। অৰ্থাৎ এডাল গছৰ ফল, সেই মিঠা ফলটোৰ আঁৰত কোনোবা এজন মানুহৰ যত্ন লুকাই আছিলে। ঠিক তেনেকে মোৰ জীৱনৰ সাফল্যৰ আঁৰতো মোৰ পিতৃ মাতৃৰ গভীৰ তপস্যা লুকাই আছে। যি সন্তানে প্ৰতিটো দিনতেই নিজৰ পিতৃ মাতৃৰ ত্যাগক স্বীকাৰ কৰে, যি সন্তানে প্ৰতিটো দিনেই পিতৃ মাতৃক কৃতজ্ঞতা জনায়, সেই সন্তানেই সাধাৰণৰ পৰা অসাধাৰণ